মাকুম সমষ্টিত উন্নয়নৰ নামত ফুফুলা স্বৰূপ সমষ্টি বিভাজনৰ পিছৰে পৰাই এলাগী হৈ পৰিল মাকুম সমষ্টি। মাকুম চহৰৰ পথেদি গধুৰ যান বাহন চলাচল কৰাত কাণ সাৰ নাই বিভাগৰ। ব্যাপক যান জঁটৰ বাবে সমস্যাত পৰিছে পথচাৰীসকল। প্ৰথমে মন কৰক এই পথছোৱালৈ। এই পথেৰে নিজ গৃহলৈ অহা যোৱা কৰে বিধায়ক বলিন চেতিয়া। কিন্তু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম সমষ্টিৰ উন্নয়নৰ প্ৰতি যেন কাণ সাৰ নাই চৰকাৰ কিংবা প্ৰশাসনৰ। এতিয়া এশএবুৰি সমস্যাৰে জৰ্জৰিত হৈ পৰিছে মাকুম সমষ্টি। সমষ্টি বিভাজনৰ পিছৰে পৰাই এলাগী হৈ পৰিছে মাকুম সমষ্টিটো। মাকুম চহৰৰ মূল সমস্যা হৈ পৰিছে যান জঁট তথা ৰাস্তা পদূলিৰ দুৰৱস্থা। যান জঁটৰ লগতে ৰাস্তা পদূলিৰ দুৰৱস্থাই এতিয়া বাৰুকৈয়ে সমস্যাত পেলাইছে পথচাৰীসকলক। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ সোমাজত থকা বৃহৎ গাঁতত পৰি ইতিমধ্যে বহু লোক দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। এই ক্ষেত্ৰত মাকুম আঞ্চলিক ছাত্ৰ সন্থাই বহুবাৰ মাকুম পৌৰসভাৰ লগত আলোচনা কৰে যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই বুলি অভিযোগ সংবাদ মাধ্যমৰ সন্মুখত। বৰঞ্চ কণা হাঁহক পতান দিয়াৰ দৰে বৃহৎ বৃহৎ গাঁতসমূহত কেইটামান শিল বালি পেলায়ে দায়িত্ব সামৰে সংশ্লিষ্ট কৰ্তৃপক্ষই। আনহাতে যান জঁটৰ ক্ষেত্ৰত কেইদিনমান আগত মাকুম পৌৰসভা তথা যান বাহন আৰক্ষীৰ নিৰ্দেশনা অনুসৰি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ গধুৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। কিন্তু সেয়াও যেন বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। আনহাতে ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আৰক্ষী বিভাগৰ লগত যোগাযোগ কৰাত যান বাহন আৰক্ষী অভাৱৰ বাবে সেয়া হৈ উঠা নাই বুলিও দায়ভৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে মাকুম সমষ্টিৰ দায়িত্বত থকা বিধায়ক বলিন চেতিয়াই মাকুমৰ জ্যোতিনগৰস্থিত নিজ বাসগৃহলৈ সেই একে পথেৰে সদায় অহা যোৱা কৰি থকাৰ পাছতো সমস্যাৰাজি সমাধানৰ সদিচ্ছা প্ৰকাশ নকৰাক লৈ এতিয়া সচেতন মহলৰ মাজত সৰব চৰ্চা হোৱা পৰিলক্ষিত হৈছে। মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰকে বিভিন্ন সময়ত মাকুম অঞ্চলত থকা বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ মাত শুনি আহিছে। আৰু সেই জ্বলন্ত সমস্যাসমূহৰ ভিতৰত যোৱা বছৰতে নৱেম্বৰ মাহত আচলতে যি যান জঁটৰ সমস্যা, সেই যান জঁটৰ সমস্যাৰ ওপৰত আমি এখন দাবী চমুত দিছিলোঁ। সেই দাবী চমুতৰ সন্মতি জনাই যাতে এখন নিৰ্দেশনা জাৰি কৰিছিলে। সেই নিৰ্দেশনা জাৰি মতে আমাৰ বাবুল ধাবাৰ নিচেই কাষতে থকা এটা ৰাস্তাইদি বাইপাছত যিটো গধুৰ যান বাহনসমূহ যায় 6 চকীয়া বা 12 চকীয়া তেনেকুৱা ধৰণৰ। কিন্তু সেই নিৰ্দেশনা জাৰিৰ মতে তেখেতলোকে অকল নিৰ্দেশনা জাৰিয়ে কৰিলে, তাৰ পৰিৱৰ্তে সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ এই মেইন আমাৰ 48 নং ৰাষ্ট্ৰীয় ঘাইপথেদি গধুৰ যান বাহনসমূহ এতিয়াও বৰ্তমানলৈকে আহি আছে। আৰু তেখেতলোকে আমি যেতিয়া আলোচনা কৰোঁ তেখেতলোকে কয় যে ট্ৰেফিক পুলিচৰ অভাৱ। আচলতে দুৰ্ভাগ্যজনক যে তিনিচুকীয়া জিলাখনত এনেকুৱা ধৰণৰ কথা আচলতে হোৱা নাপায়, যে ট্ৰেফিক পুলিচৰ অভাৱ এনেকুৱা ধৰণৰ কথা হোৱা নাপায়। বাৰু যিকি নহওক, আমি এই সমস্যাটো অতি শীঘ্ৰে আমাৰ সমাধান কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে আমাৰ স্কুল অহা যোৱা টাইমত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ অহা যোৱাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যাতে এই ক্ষেত্ৰত অতি সোনকালে প্ৰশাসনে যাতে যান জঁটৰ যি সমস্যা অতি সোনকালে সমাধান কৰে। আৰু দ্বিতীয়তে যে আমাৰ 48 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথ গধুৰ ডাঙৰ প্ৰকাণ্ড গাঁত হৈছে, আৰু এই প্ৰকাণ্ড গাঁতসমূহ অতি শীঘ্ৰে সমাধান কৰক। যিহেতু এই গাঁতসমূহত যোৱা সপ্তাহত আমাৰ এই প্ৰকাণ্ড গাঁতসমূহত পৰি বহুতো যান বাহনৰ এক্সিডেণ্ট হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে। তো সেই গতিকে লৈ পুনৰবাৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা এই সমস্যাটো যাতে অতি শীঘ্ৰে সমাধান কৰক, নহ'লে কিন্তু আমাৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন কৰিম। যোৱা কিছু দিনৰ আগতে যিহেতু আমাৰ ৰেল লাইন যিটো ক্ৰচিং, সেই ক্ৰচিঙত কেইবাখনো গাড়ী ইতিমধ্যে এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছে। তাৰ পিছদিনা যেতিয়া আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই আন্দোলন কৰিলোঁ, আন্দোলন কৰাৰ পিছতে ৰাতিটোৰ ভিতৰতে সেই সমস্যাটো সমাধান কৰিলে। ঠিক তেনেদৰে এই ক্ষেত্ৰতো আমি বাৰে বাৰে আন্দোলন কৰি থাকিব লাগিব নেকি, সেইটো এটা দুৰ্ভাগ্যজনক কথা। তো সেই গতিকে লৈ পৌৰসভা
বা প্ৰশাসনীয় গোটেই ব্যৱস্থাখিনি আমি যে সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই সমস্যাটোৰ পৰা যাতে মাকুম অঞ্চলবাসীক যাতে মুক্ত কৰে, ইয়াকে ক'লোঁ। ধন্যবাদ। হয়, আজি আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুম অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত আমি ৰাইজৰ স্বাৰ্থত ৰাইজৰ সৈতে আমি মাত মাতি আনিছোঁ। আৰু বিগত যোৱা বছৰৰ নৱেম্বৰ 11 তাৰিখে আমাৰ যি যান জঁটৰ সমস্যা লৈ কিনে মাকুম পৌৰসভাৰ লগতে জিলা প্ৰশাসনে এটা নিৰ্দেশনা জাৰি কৰিছিলে যে এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথত যিবোৰ 6 চকীয়া আৰু 10 চকীয়া যি যান বাহনসমূহ চলাচল নিষেধ কৰি তেখেতসকলে তাৰ পৰিৱৰ্তে বাইপাছৰ যোগেদি চলাচল কৰিবৰ কাৰণে তেখেতসকলে যি নিৰ্দেশ প্ৰেৰণ কৰিছিল। আৰু এই ক্ষেত্ৰত এতিয়া আজি বৰ্তমান সময়ত দেখা পোৱা গৈছে যে ৰাইজৰ অভিযোগ আহিছে যে আমিও নিজৰ প্ৰত্যক্ষ কৰিছোঁ যে এই 37 নং আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথত এই যিবিলাক বন্ধ হোৱা গধুৰ যানসমূহ 6 চকীয়া 10 চকীয়া এই ট্ৰাকসমূহ গধুৰ যানসমূহ চলাচল পুনৰবাৰ কৰিব দেখা গৈছে। সেই এনেধৰণৰ কাৰ্যক আমি জিলা প্ৰশাসনৰ লগতে মাকুম পৌৰসভাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা প্ৰদান কৰিছোঁ। তেখেতসকলে মাকুমৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰিব লাগে। আৰু তেখেতক যোগাযোগ কৰাৰ পিছত তেখেতে এটা কথা কয় যে জিলা প্ৰশাসনে যে ইয়াত ট্ৰাফিকৰ যিহেতু অভাৱ হোৱাৰ কাৰণে তিনিচুকীয়া দিশেদি অহা, ডিগবৈ দিশেদি অহা বা জোনবাই দিশেদি অহা তাত যি ট্ৰাফিকৰ পুলিচৰ অভাৱৰ কাৰণে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলি কৈছে। কিন্তু আমি দুৰ্ভাগ্যজনক কথা যে আজি জিলা প্ৰশাসনত তিনিচুকীয়া জিলাখনত যদি ট্ৰাফিকৰ কাৰণে অভাৱ হয়, এইটো কিন্তু দুৰ্ভাগ্যজনক কথা। আমি দাবী জনাইছোঁ মাকুম ছাত্ৰ সন্থাই অতি শীঘ্ৰে তাৰ ট্ৰাফিকৰ ব্যৱস্থা কৰক আৰু যি যান জঁটৰ সমস্যা যিবিলাক আছে অতি শীঘ্ৰে সমাধান কৰক। আৰু যিহেতু নিৰ্দেশ জাৰি কৰিছে যে 6 চকীয়া 10 চকীয়া আৰু তাৰ ওপৰত যি গধুৰ যানবাহনসমূহ যে বাইপাছৰ যোগেদি চলাচল কৰিব লাগে, সেই নিৰ্দেশনা যাতে আখৰে আখৰে পালন কৰিব লাগে। আৰু আমি বিচাৰিছোঁ যে সম্পূৰ্ণ 24 ঘণ্টাই যাতে সেই গধুৰ যানবাহনসমূহ সম্পূৰ্ণৰূপে আজিৰ তাৰিখৰ পৰা বাইপাছৰ যোগেদি চলাচল কৰিবৰ কাৰণে আমি মাকুম ছাত্ৰ দাবী জনাইছোঁ। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, আমাৰ যি ৰাজপথ আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথ, আপোনালোকে চাব পথসমূহৰ আপোনাৰ যি দুৰৱস্থা একেবাৰে আপোনাৰ শোচনীয় অৱস্থা, আপোনাৰ বেয়া। আজি আপোনালোকে চাব যে সেই পথবিলাকত আপোনাৰ প্ৰকাণ্ড গাঁত আছে, সেই গাঁতটোৰ যোগেদি সৰ্বসাধাৰণ ৰাইজে যিহেতু বহু সময় ধৰি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু আমি দেখা পাইছোঁ যে কিছুদিন আগতে কোনোবা অজ্ঞাত ব্যক্তি বা কোনোবা আমি জনামতে PWD বিভাগৰ চাগে কৈছে যে আমাক আমি জানিব পৰা মতে তেখেতসকলে এই যে গাঁতবিলাক পূৰণ কৰিছে, কিন্তু সেই গাঁতবিলাক পূৰণো কিন্তু সম্পূৰ্ণ হোৱা নাই। আৰু ক'ৰবাত আপোনাৰ গাঁতবিলাক আপোনাৰ থাকি গৈছে, আপোনালোকে নিজে ইয়াত প্ৰত্যক্ষ কৰিব। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথ যে গাঁতবিলাক অতি শীঘ্ৰে এই মেৰামতি কৰিবলৈ মাকুম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে নেকি এই ৰাস্তাৰ পথবিলাকৰ মেৰামতি নহয় বা তেখেতসকলে টোপনিত আছে নেকি, তাৰমানে সাধাৰণ ৰাইজে যেতিয়া আপোনাৰ পথ দুৰ্ঘটনা হওঁতে কাৰোবাৰ যদি প্ৰাণ হেৰুৱাৰ পিছতে তেখেতে সাৰ পাব নেকি, তাৰ আগত তেখেতে সাৰ নাপায় নেকি? তেনেধৰণৰ আমি কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ মাকুম ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু যেতিয়া PWD বিভাগৰ কৰ্তৃপক্ষ বা মাকুম পৌৰসভাৰ লগতে জিলা প্ৰশাসনক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে সময়ৰ ভিতৰত তেখেতসকলে এই ৰাস্তাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথ অতি সোনকালে মেৰামতি কৰক। অন্যথা আমি মাকুম ছাত্ৰ সন্থাই সাধাৰণ ৰাইজৰ সৈতে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু এইখিনিতে যেতিয়ালৈকে নেকি এই পুঁজি তেখেতলৈ অহা নাই, আমাৰ মাকুম পৌৰসভাৰ নিজাববীয়াকৈ হ'লেও এইটো মানৱীয়তাৰ খাতিৰত তেখেতসকলে বা আমাৰ মাকুমৰ ভাল ঠিকাদাৰসকল আছে বা কণ্ট্ৰেক্টৰ আছে, তেখেতসকলেও যাতে নিজৰ মানৱীয়তাৰ খাতিৰত যাতে তেখেতসকলে এই পূৰণ কৰিব পাৰে, বা আপোনাৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে অতি শীঘ্ৰে এই মেৰামতি কৰিবৰ কাৰণে মাকুম ছাত্ৰ সন্থাক পুনৰ আমি দাবী জনাইছোঁ।